वेलकम टू माय यूट्यूब चैनल आसाम कैरियर अपडेट। आज पुनः आपलोকৰ बहुत ভাল খবৰ আহিব। ৰেল বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি হৈছে। টিটিৰ পদ আহিছে প্ৰায় 11795 টাকৈ ভ্যাকেন্সি মুকলি কৰিছে। এটা ভ্যাকেন্সি অহা নাই, প্ৰায় 11795 টাকৈ ভ্যাকেন্সি মুকলি কৰিছে। ৰেলৱে ফালৰ পৰা টিটি ভ্যাকেন্সি আপোনালোকৰ বাবে মুকলি কৰি দিলে। তো ভ্যাকেন্সি কি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি প্ৰায় সকলো ধৰণৰ ভ্যাকেন্সি দেখিবলৈ পাব। সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰিলেও পাৰিব। গ্ৰেড 3 গ্ৰেড 4 যেটো ভ্যাকেন্সি হয়। সো যদি ভিডিওটো ভাল বা ভিডিও লাইক কৰি পেলাই লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি কোনো ভিডিও প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিওটো যিমান পাৰে সিমান ভিডিও শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ৰেল বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰিছে। 11795 টাকৈ ভ্যাকেন্সি আপোনালোকৰ বাবে মুকলি কৰি দিলে। আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্ট আছে 2025-26 বৰ্ষৰ ক্ষেত্ৰত এপ্লাই অনলাইন যোগে কৰিব পাৰিব। 11500 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ৰেল বিভাগৰ ফালৰ পৰা। টিকেট কালেক্টৰ যদি কয় টিটি ভ্যাকেন্সি আহি গ'ল, আৰু লগতে কিছুমান গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সিও আহিছে। সো ভিডিওটো আপোনালোকে শেষলৈকে চালে সকলোখিনি ভ্যাকেন্সিৰ কথা ডিটেইলছখিনি গম পাই যাব। সো ভিডিওটো আপোনালোকে শেষলৈকে চাওক, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্ট 2025 বৰ্ষৰ ক্ষেত্ৰত আহি গ'ল। ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা আহিছে। এনটিপিসি নন টেকনিক্যাল পপুলাৰ কেটেগৰী ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব। যেটো 10 পাস 12 পাস গ্ৰেড 3 লেভেলৰ গ্ৰেজুৱেচন লেভেলৰ ভ্যাকেন্সি, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ মই ভ্যাকেন্সিখিনি কৰা ডিটেইলছখিনি মই আপোনালোকক জনাই দিছো। কমাৰ্শিয়েল এপ্ৰেন্টিছ, ট্ৰেফিক এপ্ৰেন্টিছ, বুট গাৰ্ড, ষ্টেচন মাষ্টাৰ, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, সিনিয়ৰ কিপাৰ, এনেকৈ আপোনালোকৰ ট্ৰেফিক এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভ্যাকেন্সি দেখিবলৈ পাব। 11558 টা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিলেও পাৰিব। 12 এণ্ড গ্ৰেজুৱেচন পাছ কৰা সকলো কেণ্ডিডেট এই ভ্যাকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিলেও পাৰিব। এজ লিমিট জেনেৰেলি 18 পৰা 36 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এছচি এছটি ক্ষেত্ৰত 5 বছৰকৈ, ওবিচি ক্ষেত্ৰত 3 বছৰকৈ, পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এটা ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বহুখিনি পদক্ষেপত 10 পাস 12 পাস আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ ক্ষেত্ৰত 12 পাস কৰিলে হ'ল, টাইপিং স্কিল বিচাৰিছে। একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ 12 পাছৰ লগত টাইপিং স্কিল বিচাৰিছে। জুনিয়ৰ টাইম কিপাৰৰ ক্ষেত্ৰত 12 পাস, 10 ক্লাৰ্কৰ ক্ষেত্ৰত 12 পাস, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ ক্ষেত্ৰত 12 পাস, ট্ৰেফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেচন, বুট কাৰ্ডৰ ক্ষেত্ৰত এজুকেশ্যন, সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেট উইথ টাইপিং স্কিল বিচাৰিছে। সিনিয়ৰ আপোনালোকৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ ক্ষেত্ৰত গ্ৰেজুৱেচন বিচাৰিছে। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেচন এণ্ড টাইপিং স্কিল বিচাৰিছে। সিনিয়ৰ টাইম কিপাৰৰ ক্ষেত্ৰত গ্ৰেজুৱেচন বিচাৰিছে। কমাৰ্চিয়েল এপ্ৰেন্টিছৰ ক্ষেত্ৰত গ্ৰেজুৱেচন বিচাৰিছে। ষ্টেচন মাষ্টাৰৰ ক্ষেত্ৰত গ্ৰেজুৱেচন বিচাৰিছে। তো আপোনালোকে ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। যিকেইটা ক্ষেত্ৰত যেনেদৰে কোৱালিফিকেশ্যনসমূহ বিচাৰিছে সেইমতে যদি আপোনালোকৰ আছে, তেন্তে এই ভ্যাকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 33 ইয়াৰ্ছ, আৰু গ্ৰেজুৱেচনৰ কাৰণে 36 বছৰলৈকে দিয়া আছে। লগতে ৰিলেক্সেশ্যনসমূহ মই জনাইছো। এছচি এছটিৰ ক্ষেত্ৰত 5 বছৰকৈ, ওবিচিৰ ক্ষেত্ৰত 3 বছৰকৈ, পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আণ্ডাৰ গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট দুই ধৰণৰ আপোনালোকৰ ইয়াত ভ্যাকেন্সি দেখিবলৈ পাব। যেহেতু আণ্ডাৰ গ্ৰেজুৱেটৰ ক্ষেত্ৰত 12 পাছৰ কাৰণে ভ্যাকেন্সি দেখিবলৈ পাব। আৰু যিখিনি গ্ৰেজুৱেচনৰ ক্ষেত্ৰত গ্ৰেজুৱেচন লেভেল হওক তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। জেনেৰেল ওবিচিৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজৰ কথা সকলোখিনি ডিটেইলছ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। তো আপোনালোকৰ এটা ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে আপোনালোকৰ ৰেল বিভাগৰ ফালৰ পৰা। যিসকলে ৰেল বিভাগৰ ভ্যাকেন্সিৰ ক্ষেত্ৰত বহুত দিনৰ পৰা অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে ভাল খবৰ। টিকেট কালেক্টৰ ভ্যাকেন্সিৰ ক্ষেত্ৰত বহুতে অপেক্ষা কৰিছে যে কি ভ্যাকেন্সি কেতিয়া আহিব, বহুতে কমেণ্টো কৰি থাকে। তেওঁলোকৰ এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গ'ল। সো এই সুযোগ সুবিধাৰ মাধ্যমেৰে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰি ল'ব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছটো মই আকৌ এবাৰ জনাইছো। আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো CBT এক্সাম হ'ব, কম্পিউটাৰ বেছ টেষ্ট এক্সাম হ'ব। আপোনালোকে নিশ্চয় জানে ৰেল বিভাগৰ ফালে CBT এক্সামেই হয়। CBT এক্সামৰ মাধ্যমেৰে আপোনালোকক সিলেকশ্যনসমূহ কৰা হ'ব। আৰু এক্সাম পেটাৰ্ণসমূহ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, এডুকেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব, কেটেগৰী চাৰ্টিফিকেট প্ৰয়োজন হ'ব, কাষ্ট চাৰ্টিফিকেট, সকলো ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন নাই। যিসকলে ধৰি লওক আপোনালোকৰ SC ST OBC হওক, তেওঁলোকৰ কাৰণে কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব। ফৰ এক্সাম্পল জেনেৰেলৰ ক্ষেত্ৰত কোনো কাষ্ট চাৰ্টিফিকেট প্ৰযোজ্য নহয়, যিহেতু জেনেৰেলৰ কোনো কাষ্ট চাৰ্টিফিকেট নাথাকে। সো ইয়াত আপোনালোকে এটা ভাল খবৰ, যিহেতু ইডব্লিউএছ কোড কেটেগৰী কেণ্ডিডেট হয়, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ, যিহেতু এইটো চেণ্ট্ৰেলৰ ভ্যাকেন্সি হয়। তেওঁলোকে ইডব্লিউএছ চাৰ্টিফিকেটটো আপোনালোকে এপ্লাই কৰি পেলাই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যেহেতু আপোনালোকে নিশ্চয় জানে ইডব্লিউএছৰ ক্ষেত্ৰত 10% ৰিজাৰ্ভেশ্যন থাকে, কিন্তু এইটো অসমৰ হোৱা 10% ৰিজাৰ্ভেশ্যনটো আপোনালোকে নাপায়। কিন্তু আপোনালোকে চেণ্ট্ৰেলৰ হোৱাৰ ক্ষেত্ৰত আপোনালোকে 10% ৰিজাৰ্ভেশ্যনটো আপোনালোকে লাভ কৰিব পাৰিব। বাকী আপোনালোকক জনাই দিলো। এডভাৰটাইজমেণ্টৰ এপ্লাই লিংকটো মই ভিডিও ডেসক্ৰিপশ্যনত দিয়াই থাকিব। তাৰ পৰা আপোনালোকে যাব আৰু এপ্লাই আৰু এডভাৰটাইজমেণ্টৰ চাই পেলাই আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আজি ভিডিও মানে যদি ভিডিও ভাল